এই পথটো ইমানেই ভয়ানক হৈ পৰিলে ইয়াত যিখিনি গাঁত নহয় এই গাঁতকেইটাত পৰিলে আপুনি একেবাৰে জমৰ ঘৰ পাবগৈ। কিন্তু আটাইতকৈ ভাল কাম কোনে কৰিলে জানেনে? হাতীপতিৰ যুৱ সমাজে আহি এই নিশাটোৰ ভিতৰতে তেওঁলোকে ইয়াত ইটা দি মেলি এই গাঁতবোৰ পুতিলে। অৰ্থাৎ ইয়াত এতিয়া গাড়ী পাৰ কৰাবলৈ ভয় কৰিবলগীয়া এটা পৰিস্থিতি হৈছিলে হাতীহৰকা দলঙৰ তলত। আৰু ওচৰতে PWD অফিচ, যিটোৱে তেওঁলোকৰ অফিচাৰবোৰ ইয়াত গৈ থাকে, কিন্তু তেওঁলোকে হয়তো এইটো মনোনিৱেশ কৰা নাছিলে। আৰু হাতীপতিৰ যুৱ সমাজে আহি এইখিনি কৰি থৈ গ'ল আৰু তাৰ বাবে আমি অনেক ধন্যবাদ জনাইছোঁ। তেওঁলোকে নিশা আহি, দিনত যিহেতু গাড়ীবোৰ ব্যস্ত হৈ থাকে, নিশা আহি ইয়াত ইটাবোৰ দি গাঁতকেইটা ঠিক কৰি দিলে গাড়ী যাব পৰাকৈ। আৰু কেইদিনমানৰ পিছত এইটো আকৌ হ'ব গাঁত। ইয়াৰ স্থায়ী সমাধান কিন্তু এতিয়ালৈকে নাই হোৱা। PWD অফিচটো ওচৰতে আছে, কিন্তু এইখিনি আৰু কথা। আমি বৰ্তমান নাজিৰাৰ কলেজেৰী হাতীহৰকা দলঙৰ ওচৰত আছোঁ। আজি স্বাধীনতা দিৱসৰ উপলক্ষে আমি এটা কাৰ্য হাতত লৈছিলোঁ। যিহেতু দিনত বৰ ভিৰ হয়, সেইবাবে আমি কাৰ্য ৰাতি ল'লোঁ। আমাৰ হাতীপতিৰ পৰা নাজিৰাৰ কলেজেৰীলৈকে যিমানবিলাক ৰাস্তাৰ গাঁত পথ আছে সকলোখিনি আমি মেৰামতি কৰাৰ কাৰ্য হাতত লৈছিলোঁ আৰু ইটা দি আছোঁ বৰ্তমান, চাব পৰা আপোনালোকে। আৰু এই কাৰ্যত আমাৰ বান সাহায্যত গঠন হোৱা এটা টীম, যাৰ নাম হৈছে টীম সহায়। এই টীম সহায় সকলোখিনি যুৱক আছে। এই প্ৰতিকূল বতৰৰ এই বৰষুণৰ বতৰক নেওচি আমাৰ টীমটোৱে ইয়াত লাগি আছে। লগতে আমাৰ নাজিৰাৰ 2-এজন ব্যক্তিয়ে আমাৰ লগত সহযোগ কৰিছে। দিনত বহুত গাড়ীৰ ভিৰ হয় বাবে আমি কাৰ্যটো ল'ব নোৱাৰিলোঁ। সেইকাৰণে আমি আজি ৰাতি 10টা বজাত কাৰ্যটো কৰিবলৈ ওলাইছোঁ। গতিকে আপোনালোকে সকলো সহযোগ কামনা কৰিলোঁ আমাৰ টীম সহায়টোৰ লগত। বানা সাহায্যৰ পাছত আমাৰ এইটো দ্বিতীয় কাৰ্য। আগলৈ আমি আগবাঢ়ি যাম বহুত কাৰ্য হাতত লৈ। ধন্যবাদ।